এই মুহূৰ্তত উপস্থিত আছোঁ মই শিৱসাগৰৰ জয়সাগৰত আৰু জয়সাগৰৰ যিটো অঞ্চল সেই অঞ্চলটো বানে কিদৰে বিধ্বস্ত কৰিছিলে তাৰ ছবিসমূহ মই দেখাইছিলোঁ কিন্তু এই মুহূৰ্তত মই যিসকল লোকৰ লগত এই মুহূৰ্তত উপস্থিত আছোঁ তেওঁলোকে বিভিন্ন অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ যিসমূহ 15,000 টকা চৰকাৰৰ পৰা এককালীন সাহায্য প্ৰদান কৰিছিল সেই সাহায্যসমূহ তেওঁলোকৰ এতিয়ালৈকে সোমোৱা নাই তেওঁলোকৰ ক্ষয়ক্ষতি বুজ ল'বলৈ যিটো ছাৰ্ভে টীম আহিছে সেই টীমটোৱে সঠিকমতে কাম কৰা নাই মই গোটেই কথা বতৰাখিনি ৰাইজৰ মুখেৰে আচলতে কিছু কথা বতৰা জানিব বিচাৰিম আৰু মই এইখিনিতে এটা কথা কৈ থওঁ এই যিটো জয়সাগৰ অঞ্চলটোৰ কথা কৈছোঁ এইটো ৰংপুৰ পঞ্চায়তৰ অন্তৰ্গত মই এজন জ্যেষ্ঠ আছে মই তেওঁৰ পৰা আচলতে কিছু কথা বতৰা তেওঁৰ পৰা পাতিম দাদা আপোনাৰ পৰা অকণমান মই জানিম যিটো জয়সাগৰ অঞ্চলটো কিদৰে বানে বিধ্বস্ত কৰিছিলে তাৰ আমি দৃশ্যসমূহ দেখিছোঁ কিন্তু এই 15,000টো বা এই চৰকাৰী যিটো ক্ষয়ক্ষতিৰ কাৰণে ছাৰ্ভে টীম পঠিয়াইছে এই গোটেই কথা বতৰাখিনি এটা অভিযোগ উত্থাপন হৈছে যে যিসকল লোকে গোটেই সমস্ত শেষ হৈ গ'ল সেইসকল লোকে পইচাসমূহ পোৱা নাই কি ক'ব মই প্ৰথমতে অসমবাসী ৰাইজলৈ এটা অনুৰোধ কৰিছোঁ আমাৰ শিৱসাগৰ হৈ কাৰণ যিসকল আমাৰ এতিয়া টীম আহি আছে মানে বানপানী প্ৰথম অৱস্থাৰ পৰা আমি প্ৰায়খিনি কথা চব দেখি আছোঁ ইয়াত চব কিছুমান মানে পাৰ্চেলিটি ৰাজনীতি কৰা লেখীয়া কৰি আছে কাৰণ কি হৈছে প্ৰথম ফ্লাডত হওঁতে মানে যিখিনি মানুহে 15,000 টকা নাপাবলগীয়া মানুহে টকা পাইছে কিন্তু আচল প্ৰকৃত যিখিনি মানুহ পানীত ডুবি আছে সেই মানুহখিনিয়ে এতিয়ালৈকে টকা পাবলৈ সক্ষম হোৱা নাই আৰু লগতে এতিয়া যিটো টীম আহিছে চৰকাৰে টীম পঠিয়াইছে সেই টীমটোৰ আমি মোৰ ঘৰৰ সন্মুখে দিয়ে পাৰ হৈ গৈছে কিন্তু মোৰ ঘৰত আঁঠুৰ ওপৰত পানীৰ ভিতৰত পানী হওঁতেও এতিয়ালৈকে মানে কোনো মানে তেওঁলোকৰ টীমে মানে আহি পেলাই পৰিদৰ্শন কৰাহে নাই মোৰ লগত ভিডিঅ' আছে আপোনালোকক দৰকাৰ হ'লে মই ভিডিঅ' দেখুৱাব পাৰিম মোৰ ঘৰৰ ভিতৰৰ মানে ভিডিঅ' আপোনালোকে চাওক এই আঁঠুৰ ওপৰত পানী আছে আপোনাৰ ইয়াতে প্ৰমাণ হয় মোৰ ঘৰৰ ভিতৰত পানী হৈছে নাই তেনেকৈ বিভিন্ন বহুজনৰ অভিযোগ আছে একেটা ঘৰতে দুজন ককা ভাই মানে থাকে কিন্তু এজনে যদি পায় আৰু এজনে নাপায় বৰ ডাঙৰ কথা হ'ব কাৰণ কেলৈ ফ্লাড চবৰে মানে ককাই ভাই দুটা চৰু হৈছে কিন্তু তেওঁলোকক ছাৰ্ভে নাই কৰা একেখন ঘৰত এটাকে কৰিছে বিসংগতি হৈছে হয় হয় আপোনাৰ ওচৰলৈ আহিম মই এজন ব্যক্তি পাইছোঁ যিটো পইচা 15,000 টকাটোৱে হওক বা এই যিসমূহ ছাৰ্ভে কেনে আহিছে যিটো ক্ষয়ক্ষতি বুজ লৈছে এই বস্তুত বিসংগতি হৈছে আপুনি ইতিমধ্যে অফ কেমেৰা মোক গোটেই কথাখিনি কৈছে মই অকণমান জানিব বিচাৰিম তাৰমানে কি হ'ল চাওক 15,000টো কিছুমানে সোমাইছে কিন্তু চৰকাৰী যিখিনি সাহায্য আহিছে নহয় যেনেকৈ আপোনাৰ এতিয়া ৰেচন আহিলে সেইখিনি কিছুমানে পালে বাৰু কিছুমান নাই পোৱা কিন্তু কাপোৰ কানি যোনখিনি আহিছিলে নহয় সেইখিনি যেতিয়া সেইদিনাখনি মই আপোনাৰ আমাৰ 3 নম্বৰ ৱাৰ্ডত দি আছিলে ৱাৰ্ড মেম্বাৰক সুধিছিলোঁ ৱাৰ্ড মেম্বাৰে ক'লে বোলে যোনখিনি আমাৰ এইটো বোলে নিজৰ সদস্যখিনিৰ কাৰণে বা বিজেপি মেম্বাৰৰ কাৰণে আহিছোঁ ময়ো বিজেপিত কাম কৰিছিলোঁ তেওঁলোকে কৈছে যে তই ৰাইজত ল তই নাপাবি বোলে তাৰপাছত মই ছ'চিয়েল মিডিয়াত দিছিলোঁ বা গ্ৰুপত দিছিলোঁ গ্ৰুপত দিয়াৰ কাৰণে তেওঁ মোক ভাবুকি দিছে যেন তোক মই জেলত ভৰাই দিম মোক ভাবুকি দিছে আজি মই মিডিয়াৰ আগত এইটোৱে কৈছোঁ যেন মোৰ এতিয়া নিজে বাচিব লাগিব তেওঁলোকে যদি কাইলৈ মোক কিবা এটা কৰি দিয়ে কোন দায়িত্ব হ'ব তেওঁলোকে সেইদিনাখনি মোক আপোনাৰ যোনজন আপোনাৰ মাষ্টৰ আপোনাৰ ছাৰ্ভে কৰিবলৈ আহিছে তেওঁ সন্মুখতে কৈছে যেন তোক মই ভৰাই দিমগৈ জেলত তই নেক্সট টাইম যদি এনেকুৱা আপোনাৰ ছ'চিয়েল মিডিয়াত বা গ্ৰুপত এনেকুৱা আপলোড দিয় বোলে নিশ্চয়কৈ মই এগৰাকী মহিলা আছে বাইদেউ এই যিটো বিসংগতিৰ কথা কৈছে আপোনাৰ ঘৰত পানী সোমাইছে মোৰ ঘৰত পানী ভেটিটো সোমোৱা নাই চোতালে পাছফালে গোটেই পানীয়ে বস্তু কিবা নষ্ট হৈছে বস্তু এই মটৰ এটা হেৰি বেয়া হ'ল আৰু চাল বেবোৰ অলপ ছাৰ্ভে টীমটো আহিছে ছাৰ্ভে টীমটো আহি সেইদিনাখন ৱাৰ্ড মেম্বাৰ আহিছিলে আহিলত ক'লে ঘৰটো হেৰি আপোনাৰ ঘৰটো হেৰি বোৱা নাই সেইকাৰণে আপুনি একো নাপায় সেনেকৈ বুলি ক'লে তাৰপিছত চব পিছফালে পানী হৈছে মই তেওঁক দেখাইছোঁ তেওঁ নাচালে নোসোমাওঁ বোলে সেনেকৈ বুলি ক'লে তাৰপাছত এতিয়া যিটো CM মেখেলা চাদৰ আৰু আঁঠুৱা স্পৰ্টিং দিছিলে সেই টোপোলাটো মই মানুহে শুনাত আনিবলৈ গলত মোক কৈছে বোলে আপুনি বোলে ডাইৰেক্ট বোলে নাপায় আপোনাৰ ভেটিটো বোৱা নাই কিন্তু কাষৰ মানুহৰ আকৌ ভেটি নোবোৱা ভাল ধনী মানুহকেইঘৰকে কাপোৰ বিলাইছে তাৰপাছত স্পৰ্টিংটো আনিলে মই দেখালোঁ বোলে আপোনাক বোলে এনেকুৱা হেৰি দি আনি বুলি মানুহবোৰে তেনেকৈ মোক হেৰি ক'লে পাছদিনাখন মই গলত মোক কৈছে হেৰি বোলে আপুনি বোলে মোক বোলে কি সহায় কৰিব লাগে ৰাজনীতি লিখীয়াকৈ কথাখিনি কৈছে আৰু তেওঁক মই এই বিধৱা মানুহকে মোৰ কোনো নাই অকলশৰীয়া মানুহ এগৰাকী আৰু CM প্ৰতি ঘৰ মানুহলৈ এযোৰ হেৰি সেইটো টোপোলা পঠালত মই গলত মোক তেনেকৈ তাৰমানে জবাব দিলে পাছত কাপোৰ এযোৰ দি পঠিয়ালে মই খুজিবলৈ যাওঁতেও তাৰমানে মোক কৈছে আপুনি মোক কি সহায় কৰিছে বোলে
নিশ্চয়কৈ আয়ুষ আৰু ৰঞ্জন গগৈ আছে আহোম সেনাৰ। মই ইতিমধ্যে গোটেই কথা বতৰাখিনি পাতিছোঁ। তেওঁলোকে এই যিটো বানপানী, সেই বানপানীটো লৈ ৰাজনীতি কৰিছে। আজি আপুনি যদি বিজেপিত আছে আপোনাক বস্তু দিব, আপুনি যদি ৰাইজৰ দলত আছে আপোনাক বস্তু নিদিয়ে। এই গোটেই কথা বতৰাখিনি, কাৰণ ৰংপুৰ পঞ্চায়তটোৰ যিসমূহ কথা, সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জানে ৰংপুৰ পঞ্চায়তটোৰ কথা সকলোৱে জানে। মই আপোনাৰ মুখেৰে অকণমান অভিযোগখিনি শুনিব বিচাৰিম। আচলতে চাওক, বানপানী এনে দুৰ্যোগৰ সময়ত আচলতে এনেকুৱা এটা অভিযোগ যিবোৰ আহিছে, সেইটো আচলতে অতিকে পৰিতাপৰ বিষয়। মানুহখিনি আচলতে বানত সৰ্বহাৰা হৈ আছে, সৰ্বশান্ত হৈ আছে। তেনেস্থলত আচলতে যিসকল লোকে এখন ঘৰৰ বাবে আচলতে যি সপোন দেখি বাছবাব কিনিছিল, সকলো যেতিয়া শেষ হৈ গ'ল, সেইসকল লোকক আচলতে লৈ যি ৰাজনীতি কৰিছে, এইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আমি স্পষ্টকৈ কৈছোঁ আহোমৰ তৰফৰ পৰা। আৰু আমি এটা কথা আমি দেখিবলৈ পাইছোঁ, যদি আপোনালোকক প্ৰমাণ লাগে আমি প্ৰমাণ দিম। এটা ঘৰত আচলতে সম্পূৰ্ণ ঘৰৰ ভিতৰত চকী উটি আছে, তেওঁলোকৰ বিচনাত পানী, তেওঁলোকৰ ইমান পানী হোৱাৰ পিছতো ভেৰিফিকেশ্যন টীমটোৱে কি ভিত্তিত আচলতে সেই ঘৰখনে চৰকাৰৰ যিটো সাহায্য ক্ষয়ক্ষতিপূৰ্ণ, সেই সাহায্য নাপাব বুলি আচলতে কি কাৰণে ক'লে, তাক লৈ প্ৰশ্ন আছে।